মিত্ৰতা কোনো দলৰ লগত নাই, বিজেপিৰ লগতো নাই, কংগ্ৰেছৰ লগতো নাই, UPPৰ লগতো নাই বা GSPৰ লগতো আমি মিত্ৰতা আজিলৈকে কৰিব পৰা নাই। আলোচনা চলি আছে, হোৱা নাই ফাইনাল কথা সেইটোৱে। UPPৰ লগত মিত্ৰতা সম্ভৱ হয় নহয়, ইহঁতে আজিৰ দিনত মোবাইলত বা টিভিত কৈ আছে যে একগোট হ'ব লাগে বুলি। একগোট কোনটো লাইনত একগোট হ'ব লাগে? ইহঁতে কেতিয়াবা কয় আমি বড়ো জাতি একগোট হ'ব লাগে, কেতিয়াবা কয় দুটা দল একগোট হ'ব লাগে। মুঠতে কথাটো ঠিক নাই। মানে এইটোক লৈ পলিটিক্স হৈ থকা বুলি ভাবে নেকি আপুনি? এইটো লৈ ৰাজনীতি কৰি আছে UPPL দলে সেই ইউনাইটেড হোৱাটো লৈ ৰাজনীতি কৰি আছে। ইহঁতে কোনো জাগাত ভালকৈ সোমাব পৰা নাই BTC অঞ্চলত। এইকাৰণে এইবিলাক ইউনাইটেড হ'ব লাগে, এই ইউনিফিকেশ্যন হ'ব লাগে, এইবিলাক শ্লোগান মাৰি মাৰি মানে আমাৰ BTC বাকী ৰাইজৰ সোমাব বিচাৰিছে। কিন্তু ৰাইজে জানে UPPL আজিৰ দিনত এটাও চিট নাপায়। আৰু ইউনাইটেড হোৱাটো কোনটো বুজাইছে? বড়ো জাতি হিচাপে ইউনাইটেড আছে অলৰেডি আৰু থাকিব। জাতি হিচাপে একোটাই আছে বড়ো জাতিয়ে, কিন্তু পাৰ্টিৰ ক্ষেত্ৰত হয় বড়ো জাতি হিচাপে কোনোবা UPPL কৰিছে, কোনোবা BPF কৰিছে, কোনোবা কংগ্ৰেছ কৰিছে, কোনোবা BJP কৰিছে, কোনোবা GSP কৰিছে, এইটো থাকে। ইহঁতে কোনটো লাইনত ইউনাইটেড হোৱাটো বিচাৰিছে? মোৰ প্ৰশ্ন এইটোৱেই। পাৰ্টি লাইনত কৈছে না জাতি হিচাপে কৈছে? কিন্তু বড়ো জাতি হিচাপে মই ক'ম বড়ো জাতি একে আছে, বড়ো জাতি হিচাপে একে আছে, কিন্তু পাৰ্টি হিচাপে হয় বেলেগ বেলেগ। BTCত 1 নম্বৰত কাই আছে? 1 নম্বৰত BTCত BPF, আৰু 2 নম্বৰত কোন আছে? 2 নম্বৰত BJP, UPPL কি নম্বৰত? UPPL 3 নম্বৰত। কেইটা সিট পাব UPPL এইবাৰ? মই কৈছো না লাখো থাকিব লাগিব। কোনোবা যদি লাখ থাকে, যদি লাখ আছে এটা দুটা হ'ব পাৰে, যদি লাখো নাই। আপোনাৰ মতে লাখটো এইবাৰ কাৰ ভাল হ'ব? আপোনাৰ ভাল হ'ব নে UPPLৰ প্ৰমোদ বড়োৰ ভাল হ'ব? লাখটো আমাৰ BPFৰ ভাল। কেইটা সিট পাব আপোনাৰ লাখৰ মতে? এই চিটটো ক'লে তাৰমানে BJPও বিৰাট মাথাত লাগিব, কংগ্ৰেছো লাগিব, UPPও লাগিব। এইকাৰণে মই নকম কিমানটা, কিন্তু আমি এবছলুট পাম, এবছলুট পাব। আমি ইমানটা চিট পাব ক'লে ইহঁতে আচৰিত পাব না। সেইকাৰণে মই কিমানটা এইটো নকম, মুঠতে এবছলুট পাব। কংগ্ৰেছ শূন্য যাব নেকি? কংগ্ৰেছ UDF খেলিব তেওঁলোকে? মই কৈছো লাখ থাকিলে পাব। মানে এইবাৰ লাখ হাগ্ৰামা মহিলাৰ বহুত ভাল, একদম ফাৰ্ষ্ট ক্লাছ, 1 নম্বৰত আছে, 1 নম্বৰ।